দৰ চিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমো নমঃ। অজ্ঞানাং তিমিৰান্ধাস্য জ্ঞানাঞ্জনশলাকয়া চক্ষুৰুন্মিলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমো নমঃ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ হৰিহে ফল হৰি নামে মাত্ৰ প্ৰথম দ্বিতীয় স্কন্ধে নদুতয় হৰিহে তৃতীয় স্বৰতুঠে যাৰ ভুৱে উৰুদয় নাভিদেশ পঞ্চমে ষষ্ঠে বয়সস্থল হৰিহে সপ্তমে তমে কৰ কমল যুগল কণ্ঠ দেখে নৱমে দশমে যাৰ তুণ্ড হৰিহে একাদশে ললাট দ্বাদশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰ্তি নোহৰ হৰিহে তমালসৰ দিশবৰ্ণ শ্যাম কলে বৰ হৰি ৰাম ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। জনমাদৈসহ যতুহন্নয়াদি ষষ্ঠে ৰাষ্ট্ৰভিজ্ঞ চৰাত তেনে ব্ৰহ্ম হীৰাৰজ আদি কোৱে মৈজন্তী যত চুৰয়
তেজো বাৰি মৃদাং যথা বিনিময়ো যত তীৰ্ষং গুহমীৰ্ষা ধ্যানাস্থান সদা নিৰস্ত কুহকং চৈত্য পৰম ধীৰমহী ধৰ্ম পযোজিত কৈত বহুত পৰম নিমৎস শৰণং শতং বেদং বাস্তৱমত্ত বস্তু শিৱদয় তাপত্তায় মূল্যয়নম শ্ৰীমদ ভাগৱতে মহামুনি কীতে কিংবা পুৰুষী স্বাহ সৈদু হৃদাৰো ধ্যাত হুত কীতিভি সুশুভি তৎসনাতং নিগম কল্পতৰু গলিতং ফলং শুক মুখ দবা দবিত সংযুতনম প্ৰিবত ভাগৱত ৰসমালয় মুহুৰহু ৰক্ষিকা ভুবি ভাবুকা হৰি ৰাম 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 কৃষ্ণ মংগলাচৰণ অকণমান গাই নাই ডাইৰেক্ট কৃষ্ণ পদ মংগলাচৰণ আৰু ঋষি প্ৰশ্ন জয় জয় কৃষ্ণ কৃপা ময় হেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ মৈশ কুৰ্ময় আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধু মূৰ ৰিপু হৰি অন্তজু উত্তম ইয়াতি হুৱে যা কস্মৰি এৰাম সমস্ত জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণ কৰো সহস্ৰ প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি কস্মৰণে আৰম্ভৰ সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধ কৃষ্ণৰ চৰণে ভনে কিংকৰ পৰম সেৱাস্থলীত উপবিষ্ট হোৱা সন্মানীয় গুৰুসকল, সন্মানীয় মাতৃসকল, আমাৰ দাদাস্বৰূপ তিনিজন এইখন গাঁৱত, এজন সেইফালে বহি আছে, এজন আমাৰ এই ধনদা, বুবদা, আকৌ সি দাদা, আমি বৰ চিৰ পৰিচিত। তেওঁলোকৰ নিমন্ত্ৰণ পাইছিলোঁ আমাৰ গাঁৱৰ নামখেৱা দিনাখনেই
যে 10 তাৰিখে 9 তাৰিখে ৰাতি পাঠ হ'ব, কিন্তু মোৰ ইয়াৰ আগত দুৰাতি টোপনি ক্ষতি হ'ব। তথাপিতো তেওঁলোকৰ বাক্য ৰক্ষা কৰি আপোনালোকৰ গাঁৱত আহি উপবিষ্ট হৈছোঁ। কালি গোটেই ৰাতিটো এনেকৈ বহাতেই গ'ল। যা হওক, যে ভগৱন্ত প্ৰভুৰ ভজনা সিদ্ধি লাভ কৰিবৰ কাৰণে এজন ব্যক্তিয়ে যেনেকৈ ইয়াৰ আগতে এবাৰ কৈছোঁ, নম্ৰ আৰু সহিষ্ণুতাৰ ভাৱেৰে যদি ভগৱন্ত প্ৰভুৰ পূজা সেৱা কৰে, ভগৱন্ত প্ৰভুৱে তেওঁক এদিন সুন্দৰ ব্যৱস্থাৰে কৃপা কৰিব। তাৰ কাৰণে আজি গোটেই ভাগৱতখন পৰীক্ষিতৰ ভকতক কৰা অপমানৰ ফলস্বৰূপে নমক্ষা অৰণ্যত যেতিয়া পৰীক্ষিতৰ শ্ৰমিক মুনিৰ পুত্ৰ সিংহে অভিশপ্ত কৰিছিল, মোৰ দেউতাৰ ডিঙিত যিজন ৰজাই মৰাশা মাৰি দিলে, তেওঁ যেন 7 দিনৰ ভিতৰতেই তক্ষক নাগৰ দংশনত মৃত্যু হয়। এই মৃত্যু ভয় পাৰ হোৱাৰ নিমিত্তে তেতিয়া মহামুনি 60 সহস্ৰ ঋষিৰ যেতিয়া একগোট হৈ গ'ল, মহামুনি শুকক প্ৰশ্ন কৰিলেগৈ যে আমাৰ ৰজাৰ এনে এটা ব্যৱস্থা কৰিছিল। তেতিয়া ৰজাই মহামুনি শুকে কৈছিল যে যিজনে দুখ কৰে সেই দুখৰ কৰ্মফল তেওঁ ভোগ কৰিব লাগিব। তেতিয়া নাৰদে কৈছিল, এজন যেতিয়া অন্ধ মানুহ পথত পাৰ হ'ব নোৱাৰে, তেতিয়া তোমাৰ কৰণীয় কৰ্তব্য কি? তেতিয়া মহামুনি শুকে কৈছিল, তেওঁক পাৰ কৰাই দিব লাগিব হাতত ধৰি। আজি পৰীক্ষিতৰ জীৱন পৰিক্ৰমা তেনেকুৱাই হৈ গ'ল। তুমি যোৱা, পাৰিলে ঈশ্বৰ তত্ত্ব পৰীক্ষিতক শুনাই, পাৰিলে জন্মদ্বীপৰ পৰা উদ্ধাৰ কৰা। তাৰ কাৰণে আমাৰ আজি জীৱনত পৰীক্ষিতনো কোন? যে অভিমন্যুৰ পুত্ৰৰ নাম আছিল পৰীক্ষিত, অৰ্জুনৰ নাতি। সেইজন পৰীক্ষিতক আমি আজিলৈকে দেখা পোৱা নাই। তাৰ কথা আলোচনা সদায় কৰি থাকিলে হ'ব জানো? পৰীক্ষিত হৈছে আমাৰ মন পৰীক্ষিত, মনক কৈ আছে। গীতাৰ 18 অধ্যায়ত কৈছে যে ভক্তিৰ সাধন যুদ্ধৰ পৰীক্ষাত যিজনে পাছ কৰে তাৰ নাম হৈছে পৰীক্ষিত। আমাৰ মানুহবিলাকক দেখিবচোন, অকণ অকণ ঈশ্বৰৰ কথা জানিলে বেছি বেছি বাহাদুৰি কথা কৈ থাকে। কম এই ইংলিছ নাজানা মানুহবিলাকে য'তে ত'তে ইংলিছত টকিং কৰিবলৈ লয়। এই বেছি যিজনে জানে তেওঁ জানা বুলি দেখুৱাই নুফুৰে আনৰ আগত। এতিয়া এই কথাটোকে হৈছে যে ভক্তি সাগৰত যিজন পৰীক্ষাত পাছ কৰি আছে, তেওঁ কেতিয়াও অহংকাৰ অনাচাৰ কৰ্ম নকৰে। তাৰ কাৰণে আজি আমাৰ পদত কৈছে, জয় জয় কৃষ্ণ কৃপাময় মই মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। যে ব্ৰহ্মা আৰু শিৱয়ো ভগৱন্ত প্ৰভুক সেৱা কৰে। যদি ভগৱন্ত প্ৰভুক ব্ৰহ্মা আৰু মহেশ্বৰেও যদি সেৱা কৰে, আপুনি আৰু মই কিয় সেৱা নকৰিম? সেইকাৰণে ইয়াৰ পদত কৈছে, যাৰ আজ্ঞাই ক্ষীৰে বহে, যিজন ঈশ্বৰৰ আজ্ঞাত ব্ৰহ্মা আদি দেৱতাসকলেও সদায় ভগৱন্ত প্ৰভুক সেৱা পূজা কৰি আছে। তাৰ কাৰণে কৈছে, অহং পৰমং ব্ৰহ্মাস্মি, কৃষ্ণৰ পৰম ব্ৰহ্ম শক্তিৰ পৰা আমি জন্ম লাভ কৰা একোটা একোটা কৃষ্ণদাসী আত্মা। এই আত্মাই যদি ভগৱন্ত প্ৰভুৰ পূজা সেৱা নাম শ্ৰৱণ স্তুতিপাঠত যদি আমাৰ মন নিবিষ নহয়, তেতিয়াহ'লে এদিন দুৰ্দশা জীৱন আমাৰ লাভ হ'ব। সেইকাৰণে পাৰিলে কি কৰা যায়, সদায় ভগৱন্ত প্ৰভুৰ যে নীতি আৰু নৈমিকতাৰ কৰ্মৰে মই নিজেও শুদ্ধ হোৱাৰ বাঞ্ছনীয়, মোৰ ওচৰ চুবুৰীয়াটোকো শুদ্ধ কৰাৰ চেষ্টা কৰাব লাগিব। ওচৰ চুবুৰীয়া যদি মই শুদ্ধ কৰাব পাৰোঁ, প্ৰথমতে মই নিজে শুদ্ধ হ'ব লাগিব, মোৰ পৰিয়ালটো শুদ্ধ কৰাব লাগিব, পৰিয়ালটোৰ পিছত চুবুৰীটো শুদ্ধ কৰিব লাগিব, চুবুৰীটোৰ পিছত মোৰ গাঁওখন শুদ্ধ কৰিব লাগিব। তেতিয়াহে মোৰ ভক্তি সাফল্যমণ্ডিত হ'ব। তাৰ কাৰণে ইয়াত লিখিছে, সমস্ত জগত নিষ্ঠাৰ যাৰ নাম, হেন কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। যে সেইজন ঈশ্বৰক যিজনে সদায় সেৱা পূজা কৰিছে। সেৱা শব্দৰ অৰ্থ হৈছে পৰিচৰ্যা কৰা। যি ভগৱন্ত প্ৰভুক পৰিচৰ্যা কৰিব জানে, তেওঁ লগত মোৰ এৰা এৰি নাই। আৰু সেইজনেও মহা বিপদৰ পৰা ভক্তজনক ৰক্ষা সুন্দৰ ব্যৱস্থাৰে কৰিব।
গোবিন্দ এৰাম প্ৰথম স্কন্ধ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনিন্দ মহন্দে সংক্ষেপে কৰি আয়ুধাৰিয়া সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়ায় 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান তাৰ কাৰণে সন্মানীয় মাতৃসকল আৰু গুৰুসকল ইয়াত লিখিছে 28 সহস্ৰ ঋষিৰ মাজত ভাগৱত অধ্যয়ন হৈছে কিন্তু আপোনালোকে কথিত শুনিছে যে 60 সহস্ৰ ঋষিৰ মাজত ভাগৱত আলোচনাৰ কাৰণে 60 সহস্ৰ ঋষি গোট খালে এই 60 সহস্ৰ ঋষিৰ মাজত মহামুনি শুকে এটা প্ৰশ্ন কৰিলে মগু দালি তৰকাৰী খোৱা কিমান আছে আৰু মাছ মাংস খোৱা ঋষি কিমান আছে মানে ইন্দ্ৰিয় সংযমকাৰী কিমান তপস্বী আছে আৰু ইন্দ্ৰিয়ক চেডেলি ভেডেলি কৰি ৰখা কিমানজন আছে তাৰ এটা হৈছে মানস তীৰ্থৰ অধিকাৰী তেতিয়া এই 32,000 কৈছিল যে আমাৰ ইন্দ্ৰিয় সংযম নহয় 28 সহস্ৰ ঋষিয়ে কৈছিল আমাৰ ইন্দ্ৰিয় সংযম হৈ আছে আৰু 32 সহস্ৰ ঋষি তাৰ পৰা উঠি গুচি গ'লগৈ 28 সহস্ৰ ঋষিৰ মাজত ভাগৱত অধ্যয়ন কৰালে সেইকাৰণে পাৰিলে গুৰুসকল আমাৰ জীৱনত এটা আমি সংকল্প কৰাৰ উচিত যদি মানে ইন্দ্ৰিয় সংযম নকৰি ভগৱন্ত প্ৰভুৰ যদি নাম লৈ থাকোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ দুৰ্দশাৰ বেলা সেই 60 সহস্ৰৰ ঋষিৰ নিচিনা হৈ পৰিব 32ৰ নিচিনা আৰু যদি ইন্দ্ৰিয় সংযম কৰিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি 28 সহস্ৰ ঋষি প্ৰমুখ্যে কৰি ব্ৰেডত প্ৰধান যে শাস্ত্ৰ কথা অধ্যয়ন কৰি শাস্ত্ৰ পদে কোৱা কথা কেতিয়াও ব্যভিচাৰ নকৰে এনে প্ৰকাৰে যদি আমি ঈশ্বৰ উপাস্য কৰিছোঁ তেতিয়াহ'লে পৰীক্ষিতৰ মৃত্যুৰ ভয় নাই পৰীক্ষিতে ছদিনৰ দিনা কৈছে মোক তক্ষকে খুটিয়ালেও খুটিয়াব কোনোবাই মাৰিলেও মাৰিব মোৰ এতিয়া মৃত্যুলৈ ভয় নাই মহামুনি শুকৰ মুখেৰে মই যি কৃষ্ণ কথা প্ৰাণ কৰিলোঁ এতিয়া মই মৃত্যুলৈও মোৰ কোনো ভয় নাই সেইকাৰণে আমি 7টা দিনৰ ভিতৰতে মৰিবই লাগিব এই সোমবাৰৰ পৰা দেওবাৰলৈকে মৰিবই লাগিব এই মৰাৰ আগতে পাৰিলে দুটামান ভাল কাম কৰি থৈ যাব আমাৰ ঘৰ দুৱাৰ সমস্তবিলাক আছে মানুহবিলাক আজিকালি ধনী হৈছে মানুহবিলাক হৈছে সফল ব্যক্তি কিন্তু মহান হ'বলৈ জানা নাই সফল আৰু মহানৰ মাজত দুটা পাৰ্থক্য আছে সেইকাৰণে পাৰিলে আমি ভাগৱত অধ্যয়ন কৰি একোজন সফল ব্যক্তি হওঁ আৰু গাঁওখনত সদায় মহান আদৰ্শৰে উদ্ভাসিত কৰোঁ দেখিব এদিন মোৰ সমাজখন এইখন গাঁও অসমৰ ভিতৰত এখন আদৰ্শ গাঁৱলৈ পৰ্যবেক্ষিত হ'ব যি সেই তাহানিৰ কথা যে নোৱাৰোঁ কদাপি হেৰা বৰ কথাবোৰ যে কবিতা এটা আছিল আমাৰ মানুহখিনিয়ে নোৱাৰোঁ কৰি থাকোঁতেই জীৱনটো পাৰ কৰিলে সেইকাৰণে পাৰিম বুলি যি সংকল্প কৰে যে এই 12 মানে আমাৰ গান্ধী বহীৰ পৰা চৰাই বাহিলে লক্ষ্য কওকচোন এটা ডিচি জন্ম দিব পৰা নাই যেনে এনে এগৰাকী সৎমাতৃ আজিলৈকে হোৱা নাই এটা ডিচি জন্ম দিব পৰা নাই এটা সুপ্ৰিম কোৰ্টৰ ভাল এডভোকেট এটা নাই এটা ভাল পুলিচ এছপি নাই আমি কিমান কি ক'তলৈকে আগুৱাই গৈ আছোঁ বাৰু আমি মানে আমাৰ জাতিটো সদায় পিছ পৰি থকা এটা জাতিলৈ পৰ্যবেক্ষিত হৈছে
সেইকাৰণে আমি সফল হওঁ ভাগৱত অধ্যয়ন কৰি নীতি আদৰ্শৰ মাজত সোমাই মোৰ অসমীয়া সমাজখন যেন সংস্কাৰমুখী কৰাৰ নিমিত্তে হৈছে ভাগৱত। সেইকাৰণেতেই ইয়াৰ পদত কৈছে যে বিষ্ণুৰ নমৈক্ষ ক্ষেত্ৰ মহাপুণ্য স্থান মধ্য কৰি সুতক পাতিলা সত্ৰ তথা যে সেই নমক্ষাৰণ্যৰ যিখন পুণ্য স্থান তাত কেৱল বিষ্ণু কথা পাতিছে। আমাৰ আজি এইখন পুণ্য স্থান আপোনালোকৰ ৰাতিপুৱাৰ পৰা হৈ আছে। ইয়াত কোনোবাই আহি যদি এবাৰ মাথাটো দুৱাইছে তাৰ কৌটি কৌটি পুণ্য লাভ হ'ব। যিটো গৃহত ঈশ্বৰ নাই সেই গৃহত আজি আহি ঈশ্বৰ উপবিষ্ট কৰাইছে। আৰু গৃহত যেতিয়া ভগৱন্ত প্ৰভুক আবাহন কৰি সিংহাৰ মাজত সোমোৱাই থলে ইয়াত কোনোবা এটা আত্মাই আহি সেই পৰমাত্মাক যদি সেৱা পূজা কৰিছে কৌটি কৌটি পুণ্যৰ ফল তেওঁ লাভ কৰিছে। তুহজুই যেনেকৈ উমাই উমাই জ্বলে ভগৱন্তৰ কৃপা লাহে লাহে এদিন আপোনাৰ গৃহখনলৈ গৈ থাকিব। এনে প্ৰকাৰে যদি আমি জীৱনত কাম কৰি যাওঁ মোৰ গাঁওখন মোৰ সমাজখন এদিন সাফল্যমণ্ডিত সমাজ হৈ পৰিব। আৰু পন্থ বিপন্থলৈ যিসোপা কাজিয়া কৰি আছোঁ এইসোপা কাজিয়াই মৃত্যুৰ সময়ত বহুত ৰসগোল্লা খুৱাই দিব। জীৱ নাযাব খালপতীয়েক জেঠেৰীয়েক যিমান যি আছে সকলোৱে ৰসগোল্লা লৈ লৈ নাহিব জানো? মানে এই পন্থ বিপন্থলৈ যে আমাৰ এইখন কাজিয়া এই মধ্য অসমত বেছিকৈ কাজিয়া হৈ থাকে। আমি অমুকটো আমি তমুকটো আমি তাৰ হাতে নাখাওঁ সিয়াৰ হাতে নাযাওঁ। কিন্তু ভাগৱতে কৈছে তুমি সম হোৱা, তুমি শিল হোৱা, তুমি দয়াৰবাদী হোৱা, একো ধৰ্ম কৰিব নালাগে। তুমি মৰা দিনা যেন তোমাৰ চিতাখনৰ পিছফালে 1000জন ব্যক্তি যেন গৈ থাকে এনে এজন ব্যক্তি হোৱা। তেওঁলোকৰ আশীৰ্বাদত তোমাৰ মহাপুণ্য চলিব। এই নামঘৰত মাহপ্ৰসাদ অৰ্চনা কৰা মাহপ্ৰসাদ আকৌ আমাৰ গাঁৱত ক'বগৈ খাব নাপায় বুলি কয় যে এনেকুৱা এটা জাতি আছে নহয়। মানে লিগিয়া লিগচৌ কেইজনমান এইকেইজনে গোটেই ধৰ্ম নষ্ট কৰি পেলালে। সেইকাৰণে মই লোকাচাৰ নকওঁ, মই বৰ সাহসেৰে কওঁ কথাখিনি যে পাৰিলে সদায় সমস্তৰ লগতে মিলিবৰ কাৰণতেই ভাগৱত মানে কি বাৰু কৈছে ভাৱৰ ব্ৰত। ইয়াৰ পৰমাৰ্থিক অৰ্থ হৈছে ভাৱৰ ব্ৰত। যদি ভাৱ সংযমী নহয় তেতিয়াহ'লে কষ্ট স্বীকাৰ কৰি জীৱনত কেতিয়াও লাভ কৰিব নোৱাৰে। গোবিন্দ মান্য কৰি সুতক পাতিলা তথা সৌনক মুখে শুনে ভাগৱত কথা। সৌনক বদতি শুনা সুত